দেশৰ ধৰ্মনিৰপেক্ষ ৰাজনৈতিক শক্তিসমূহৰ আজি যেন জয় জয়কাৰ হৈছে। দ্য ৰিয়েল ফেক্টৰ ফেকচুৱেল ডিছকাশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়বস্তু হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি ভাৰতবৰ্ষৰ সৰ্বোত্তম ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰে। আজি 10 মে তাৰিখে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰে চৰ্ত সাপেক্ষে আৰু 1 জুনলৈকে এই জামিনৰ ম্যাদ থাকিব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চলিত বছৰৰ 21 মাৰ্চ তাৰিখে অৰ্থাৎ নিৰ্বাচনৰ ঠিক পূৰ্বৰ সময়খিনিত অৰবিন্দ কেজৰিৱালক ইডি এনফৰ্চমেণ্ট ডিৰেক্টৰে তেওঁক গ্ৰেপ্তাৰ কৰিছিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতেই তেওঁ তিহাৰ জেলত বন্দী হৈ আছিল। দিল্লী উচ্চ ন্যায়ালয়তো তেখেতে ইয়াৰ কাৰণে জামিনৰ কাৰণে আবেদন জনাইছিলে, কিন্তু সেইখিনি পৰ্যায়তো তেওঁক জামিন আবেদন খাৰিজ কৰিছিলে দিল্লী উচ্চ ন্যায়ালয়ে। আজি অৱশেষত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে তেওঁক অন্তৰ্বৰ্তীকালীন জামিন অৰ্থাৎ ইণ্টাৰিম বেল প্ৰদান কৰে। আপোনালোকে চাই আছিলে আপোনালোকৰ প্ৰিয় চেনেল দ্য ৰিয়েল ফেক্ট। মই বাহাদুৰ ইছলাম, ধন্যবাদ।